বিধানসভা সমষ্টিত নিৰ্বাচনী ফলাফল সামগ্ৰিকভাৱে আপোনালোকে গম পাইছে, সকলো ৰাইজে গম পাইছে যে আমি যেতিয়াই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আমি নিৰ্বাচনী প্ৰচাৰৰ যেতিয়া ৰাইজৰ মাজলৈ গৈছিলোঁ, আমি তেতিয়াই বুজি উঠিছিলোঁ যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা এই মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি ৰাইজে আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে। আৰু আজি ফলাফলৰ দিনা এই কথা স্পষ্ট হ'ল যে ৰাইজক বিৰোধী বা অন্য শক্তিসমূহে যি ধৰণে বিভ্ৰান্ত কৰিবলৈ অপপ্ৰচাৰৰ জৰিয়তে চেষ্টা কৰিছিলে, ৰাইজে তাক পোনচাতে নস্যাৎ কৰিছে। আৰু সমগ্ৰ অসমতে জিলা পৰিষদ, আঞ্চলিক পৰিষদ তথা আমাৰ সমৰ্থিত বা শুভাকাংক্ষী যিসকল ৰাইজৰ সেৱাৰ নিমিত্তে ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ওলাই আহিছিলে, তেওঁলোকো জয়ী হৈছে। আমি কাৰ্যকৰ্তা হিচাপে গৌৰৱান্বিত। আজি গোলাঘাট জিলা সভাপতিৰ দায়িত্বত থাকি সকলো কাৰ্যকৰ্তা, জ্যেষ্ঠ কনিষ্ঠ, আমাৰ তিনিজনকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তথা মন্ত্ৰী আছে, অজন্তা নেওগ ডাঙৰীয়া নিবৃত্ত মন্ত্ৰী, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা সভাপতি দেৱপ্ৰদীপ বৰা ডাঙৰীয়া, আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সকলোৰে সহযোগিতাত আৰু সকলোৰে মাৰ্গদৰ্শনত আমি জিলাখনত এক সুন্দৰ ফলাফল পাবলৈ সক্ষম হৈছোঁ। ৰাইজে আমাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পৰিকল্পনা, অসমক ভাৰতৰ বিষয়ত শীৰ্ষতম ৰাজ্যত পৰিণত কৰাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাক শক্তিশালী পঞ্চায়তেৰে আমি যাতে বাস্তৱ ৰূপ দিব পাৰোঁ, এতিয়াৰ পৰা আমাৰ সেইটো চেষ্টা থাকিব। আমাৰ যিসকল প্ৰাৰ্থী জয়ী হৈছে, তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ একোজন নিষ্ঠাৱান কাৰ্যকৰ্তা আৰু নেতৃত্বৰ নিৰ্দেশ আৰু নেতৃত্বৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি প্ৰতিজনে অনাগত সময়ছোৱাত ৰাইজৰ হৈ কাম কৰিব। ৰাইজৰ মূলভূত সমস্যাসমূহ, গ্ৰাম্যাঞ্চলৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাট উলিয়াই অসমক সেই পৰিকল্পিতভাৱে যিধৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগুৱাই নিয়াৰ চেষ্টা কৰিছে, তাক বাস্তৱ ৰূপ দিব। আমি সকলো কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি গোলাঘাটবাসী সকলো ৰাইজলৈ, আপোনালোক সংবাদ মাধ্যমৰ প্ৰতিজন কাৰ্যকৰ্তা ব্যক্তিলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে দেৰগাঁও যিহেতু মোৰ স্থানীয়, মোৰ গৃহ অঞ্চল, মই আমাৰ ইয়াত 4টা ZPC আমি ইতিমধ্যে জয়ী হ'বলৈ গৈ আছোঁ। ইতিমধ্যে ব্ৰহ্মপুত্ৰ ZPCৰ ৰিজাল্ট ওলাইছে, আমি 7091টা ভোটত জয়ী হৈছোঁ। আঞ্চলিক পঞ্চায়তসমূহ আমি সম্পূৰ্ণৰূপে জয়ী হৈছোঁ। মিত্ৰজোঁটে আমি যিধৰণে পৰিকল্পিতভাৱে আগবাঢ়িছিলোঁ আমাৰ নেতৃত্বৰ নিৰ্দেশমৰ্মে, সেইধৰণে আমি মিত্ৰজোঁট সফল হৈছোঁ দেৰগাঁও সমষ্টিত। আৰু অনাগত দিনত আমি ৰাইজক আস্থাত লৈ আমাৰ প্ৰাৰ্থীসকলে যিসকল জয়ী হৈছে আৰু আমাৰ দলীয় নেতৃত্বই আমি সকলোৱে কাম কৰিম, আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিব আৰু এখন সৰ্বাংগ সুন্দৰ গোলাঘাট জিলা আৰু সৰ্বাংগ সুন্দৰ দেৰগাঁও সমষ্টি আমি যাতে ৰাইজলৈ আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আমাৰ চেষ্টা হ'ব। এই নিৰ্বাচনী কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সমগ্ৰ অসমৰ ৰাইজক, লগতে আমাৰ কাৰ্যকৰ্তাসকল আমি সদায় প্ৰস্তুত যে আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ। আৰু এই নিৰ্বাচনত আমি আজি ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হৈছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আমি অহংকাৰী হ'ম। কাইলৈৰ পৰা আমি আকৌ পূৰ্ণ উদ্যমেৰে আমাৰ দলৰ নেতৃত্বে যি নিৰ্দেশনা প্ৰদান কৰিব, সেইধৰণে আমি দলীয় কাৰ্যসূচী আগবঢ়াই নিম। আৰু অনাগত যি নিৰ্বাচনেই হওক, সেই প্ৰতিটো নিৰ্বাচনত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিকল্পনা বাস্তৱ ৰূপ দিবৰ বাবে আমি প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰিম। আৰু নিশ্চয়কৈ 26ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব। আপোনালোকে ইতিমধ্যে আপোনালোক ৰাইজৰ মাজত থাকে, আপোনালোকে দেখিছে ৰাইজে মিত্ৰজোঁটৰ এই চৰকাৰখনৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰিছে আৰু এই আস্থাক আমি কেতিয়াও ম্লান হ'বলৈ নিদিওঁ। কল্পিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমি নেতৃত্ব অতুল বৰা ডাঙৰীয়া, আমাৰ অগপ দলৰ সভাপতি, আমাৰ ইয়াৰ বিধায়ক, স্থানীয় বিধায়ক দেৰগাঁও সমষ্টিৰ ভৱেন ভৰালী ডাঙৰীয়া, সকলোৱে আমি সন্মিলিত প্ৰচেষ্টাত এই সফলতা লাভ কৰিছোঁ। ইয়াত সকলো মিত্ৰজোঁটৰ কাৰ্যকৰ্তালৈ এই সফলতাৰ শ্ৰেয় যাব। আমি গতিকে সকলো কাৰ্যকৰ্তালৈ, আমি মিত্ৰ দলৰ সকলো কাৰ্যকৰ্তালৈ আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এই মিত্ৰ শক্তিয়ে অসমখনক আগুৱাই লৈ যাব।